নমস্কাৰ মই প্ৰিয়াংকুল চৌধুৰী। এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট, সকলোৱে ভালদৰে চাব। বহুতে দাবী কৰি আছিল যে এটা ভিডিঅ' বনাব লাগে ডিক্লাৰেশ্যনৰ ওপৰত। আজিৰ এই ভিডিঅ'টো ডিক্লাৰেশ্যনৰ ওপৰত শেষ ভিডিঅ'। আৰু যদি ভৱিষ্যতে কিবা নিয়ম চেঞ্জ হয় তেতিয়া মই বাৰু বেলেগ ভিডিঅ' বনাই দিম। কিন্তু বৰ্তমান সময়ত আজি কেই তাৰিখ? আজি 6 জুন 2026। আজিৰ এইখিনি সময়ত এইখিনি নিয়ম প্ৰযোজ্য। অ'কে, 6 জুন 2026ত আপোনালোকে এই ভিডিঅ'টো চাইছে। গতিকে চাওক, মই মনিটাইজেশ্যন অফ কৰি দিছোঁ চেনেলৰ, কাৰণ এইকেইদিন এণ্ট্ৰেন্স চলিব যিহেতু ইউনিভাৰ্চিটিত, তাৰ কাৰণে কিছুমান প্ৰস্তুতি চলাইছে বা ভিডিঅ'বিলাক চাইছে, যাতে কাৰো অসুবিধা নহয়। পইচা ঘটাৰ কাৰণে ইউটিউবত অহা নাই দেই, মনিটাইজেশ্যনে অফ কৰি দিছোঁ। মই ইনকাম কৰা চেনেল হয়, মনিটাইজেশ্যন অফ কৰি দিছোঁ যাতে কাৰো অসুবিধা নহয়, ভিডিঅ'বিলাক ভালদৰে চাব পাৰে। ভাল লাগিছে ন? গতিকে চাওক, আজি ডিক্লাৰেশ্যনৰ ওপৰত এই ভিডিঅ'টো ভালদৰে চাব, বুজিব, গোটেইখিনি বস্তু ক্লিয়াৰ কৰিম যাতে কোনো কনফিউজন নাথাকে। ডিক্লাৰেশ্যন যদি বিচাৰিছে চাৰ্টিফিকেট এপ্লাই কৰাৰ সময়ত, তেতিয়া আমি কি কৰিব লাগিব? প্ৰথম পদক্ষেপ ভালদৰে চাব, ভালদৰে বুজিব। প্ৰথম পদক্ষেপটো হৈছে, ডিক্লাৰেশ্যন যদি বিচাৰিছে তেতিয়া আমি কি কৰিব লাগিব? যিটো আমাৰ চাৰ্টিফিকেট এপ্লাই কৰোঁতে যিটো এপ্লিকেশ্যন কপি, তাৰ এটা জেৰক্স কৰিব লাগিব। দ্বিতীয়তে, আমাৰ যিখন ডিগ্ৰীৰ মাৰ্কশ্বিট, কাৰোবাৰ দুখন, কাৰোবাৰ এখন থাকে, কনচিলিয়েটেড হ'লে এখন, এবছলিউট গ্ৰেডিং হ'লে দুখন মাৰ্কশ্বিট থাকে। গতিকে এইখিনি বস্তু জেৰক্স কৰিব লাগিব। যিটো আমাৰ পে'মেণ্ট ৰিচিপ্ট, আমি চাৰ্টিফিকেট এপ্লাই কৰোঁতে যিটো পে'মেণ্ট ৰিচিপ্ট আছিল সেইটো, নেক্সট কোনটো? যিখন আমাৰ মাৰ্কশ্বিট আছিল, এই দুখন জেৰক্স কৰি আমি ক'ত দিব লাগিব? ইউনিভাৰ্চিটিত যাব লাগিব। যাই এডমিনিষ্ট্ৰেটিভ বিল্ডিং, ছেকেণ্ড বিল্ডিং, কনফিডেঞ্চিয়েল ব্ৰাঞ্চ, দুটা বিল্ডিং আছে। ইউনিভাৰ্চিটি এডমিনিষ্ট্ৰেটিভ বিল্ডিঙত সোমাই গ'লো, এইফালে প্ৰথম বিল্ডিংটো নহয়, তাৰে পিছফালৰ যিটো বিল্ডিং আছে, তাতে এগৰাকী বাইদেউ বহে। বাইদেউক ক'লে হ'ল যে মই ডিক্লাৰেশ্যনৰ কাৰণে আহিছিলোঁ। বাইদেউ ক'ব যে থৈ যোৱা ইয়াত। তাৰপিছত তোমালোকে সুধিবা যে কোনদিনা আহিব লাগিব বাইদেউ, বা নেক্সট উইকত আহিবা, বা অহা মঙলবাৰে আহিবা, অহা শুক্ৰবাৰে আহিবা। বাইদেউ কৈ দিব। যেতিয়া মাতে, যিদিনা মাতে সিদিনাই মানে যাব নালাগে, তাৰে পিছদিনা গ'লেও কোনো কথা নাই। যেতিয়া আপলোড কৰা, ডিক্লাৰেশ্যন আপলোড কৰাৰ সময় বহুত থাকে, বুজি পাইছে নে? যেতিয়া বাইদেউ কয় আৰু যে মঙলবাৰে মাতিছোঁ, মঙলবাৰে আহিবা। মঙলবাৰে কেতিয়াবা নহ'ব পাৰে। মই কি কৰোঁ যে, মোৰ ক্ষেত্ৰত কৈছোঁ দেই, মই কাকো দোষাৰোপ কৰিব যোৱা নাই, যে যদি মঙলবাৰে মাতিছে মই বৃহস্পতিবাৰে যাম, ভালকৈ হওক কামটো। গতিকে কেতিয়াবা ৰৈ যাব পাৰে না, মাতাৰ দিনাই যাম এইটো কথা নহয়। মই মোৰ ক্ষেত্ৰত তেনেকুৱা কৰোঁ, তোমালোকে যাবা, কথা নাই। চোৱা, এতিয়া কথাটো হ'ল কি, তাৰপিছত এইখিনি দিলা, দিয়াৰ পিছত বাইদেউ যিদিনা মাতে গ'লা, তাৰপিছত তোমালোকক দিব এখন ডিক্লাৰেশ্যন। এখন নহয়, দুখন দিব। এখন দিব কেণ্ডিডেট কনচাৰ্ণ কপি, এটা দিব ইউনিভাৰ্চিটি, এটা দিব কলেজ। মুঠতে দুটা কপি দিব ডিক্লাৰেশ্যনৰ। প্ৰথম কপিটো কি কৰিব লাগিব? ষ্টুডেণ্ট কনচাৰ্ণ কপিটো জেৰক্স কৰিব লাগিব। এটা নিজৰ লগত ৰাখিব লাগিব, এটা ইউনিভাৰ্চিটি গ্ৰিভেঞ্চত দিব লাগিব। আৰু যিটো প্ৰিন্সিপালৰ কাৰণে যিটো সুকীয়া কপি, সেইটো প্ৰিন্সিপালক দিব লাগিব কলেজত। কেৰাণী বা প্ৰিন্সিপালক দিলে হ'ল, যিখন মহাবিদ্যালয়ত পঢ়িছিলে, তাৰ ক'লে মোৰ ফাইলটোত ৰাখি থৈ দিব, এইটো মই ডিক্লাৰেশ্যন মানে চাৰ্টিফিকেট এপ্লাই কৰিছিলোঁ, এনেকুৱা আৰু। বুজি পালে নে সকলোৱে? এতিয়া তাৰপিছত এতিয়া গ্ৰিভেঞ্চ চেলত যাব লাগিলে, তাৰে পিছত যেতিয়া ডিক্লাৰেশ্যনখন নিব আহিবা ইউনিভাৰ্চিটিৰ পৰা, তাৰপিছত কি কৰিব লাগিব? যিদিনা নিব আহিবা সিদিনা আকৌ যাব লাগিব গ্ৰিভেঞ্চ চেলত। গ্ৰিভেঞ্চ চেলততো জমা দিব লাগিব ডিক্লাৰেশ্যনখন। তেতিয়া কি কৰিব লাগিব? ডিক্লাৰেশ্যনৰ কপিটো এটাতো নিজৰ লগত ৰাখিবা জেৰক্স কৰি, এটাতো তাতে দি দিলা ষ্টুডেণ্ট কনচাৰ্ণ কপিটো। তাৰপিছত A to Z মাৰ্কশ্বিট, ফাৰ্ষ্ট ছেমিষ্টাৰ টু 6 ছেমিষ্টাৰ যিখিনি মাৰ্কশ্বিট আছে, পাৰ্ট গ্ৰেডশ্বিটখিনি, লগতে যিখন দীঘল আমি যে লম্বু গ্ৰেডশ্বিট বুলি কওঁ, সেইখন গ্ৰেডশ্বিট। তাৰপিছত কিয় লাগিব? পে'মেণ্ট ৰিচিপ্টটো লাগিবই, যিটো আমি এপ্লাই কৰিছিলোঁ এপ্লিকেশ্যন ফৰ্মটো, সেইটো পে'মেণ্ট ৰিচিপ্ট, এপ্লিকেশ্যন ফৰ্ম দুটাই একেলগত আছে, সেইটো দিলা, পিন মাৰি দিলা, পিন মাৰি গ্ৰিভেঞ্চ চেলত দিলা। সিহঁতে ক'ব যে হৈ যাব, 15-20 দিন পিছত চাই থাকা, ৰেডি ফৰ কালেকশ্যন আহিব পাৰে। কেতিয়াবা 1 মাহ লাগি যায়, কেতিয়াবা 2 মাহ লাগি যায়। বহুত ষ্টুডেণ্টে এপ্লাই কৰিছে না, কি তুমি এপ্লাই কৰি আছা বা মই এপ্লাই কৰিছোঁ, হাজাৰ ষ্টুডেণ্টে এপ্লাই কৰি আছে চাৰ্টিফিকেট, অৰিজিনেল চাৰ্টিফিকেট। গতিকে বুজি পালা সকলোৱে কথাখিনি? এনেকৈ ডিক্লাৰেশ্যন পোৱা যায়। আৰু ডিক্লাৰেশ্যন কিন্তু দুবাৰ ইছ্যু নহয় হা, ভালদৰে ৰাখিবা। ডিক্লাৰেশ্যনখন আচলতে কিয় দিয়া হয়? যে মই নিশ্চিত কৰিলোঁ, মই নিশ্চিতভাৱে জনালোঁ যে মই পাছ কৰিছোঁ, আৰু পাছ বুলি মই অফিচিয়েলি ঘোষিত হ'লোঁ। যে মই এনেকৈও দিব পাৰে কিছুমানে, যে কিছুমানে পাছ কৰিছে, তাতে পাছৰ ঠাইত মানে ফেইল আহে কিছুমানৰ। গোটেইকেইটা ছেমিষ্টাৰ পাছ কৰে কিন্তু ফেইল আহে, কিবা মিনিমাম পাৰ্চেণ্ট পাবই লাগিব। এইটো মই এটা ভিডিঅ'ত দিছোঁ তলত, মিনিমাম পাৰ্চেণ্ট কিমান পাব লাগিব। এনেকুৱা যাতে উল্টা নহয় তাৰ কাৰণে। আৰু যিসকলে এবাৰতেই পাছ কৰিছে গোটেইবিলাক ছেমিষ্টাৰ, তেওঁলোকৰ প্ৰব্লেম নাই, তেওঁলোকক ডিক্লাৰেশ্যন নিবিচাৰে। তেওঁলোকে গম পাই যায়, বেক লগাটো গম পাই যায়। কেনেকৈ গম পাই যায়? মাৰ্কশ্বিটখনত এই ষ্টাৰ থাকে, ষ্টাৰ চাবাচোন, মাৰ্কশ্বিটবিলাকত ষ্টাৰ থাকিলে মানে বেক চাক এইবিলাক লাগে, গম পাই দিয়া। সকলোৱে বুজি পালে কথাখিনি? বেক থাকে সকলোৰে, মোৰো বেক আছিল। বেক লাগনে দৈ ইয়াৰ, কোনো ইমান টেনশ্যন লৈ লাভ নাই এইবিলাক বেক চেকৰ কাৰণে। পৰীক্ষা দিলেই হ'ল ভালকৈ। লাগি যায়, আমি ল'ৰা মানুহ, বেলেগ কামত ব্যস্ত হৈ থাকোঁ, সিমান এটা সময় দিব নোৱাৰোঁ, ছাবজেক্টত ক্লাছ কৰিব নোৱাৰোঁ, হৈ যায় আৰু। এইবিলাক ইমান টেনশ্যন লৈ লাভ নাই। আজিকালি আৰু কোনে ইমান ভাবি থাকে? আগতে বহুত ক্লাছ কৰিছোঁ, বাপৰে বাপ। সৰুতে সদায় স্কুলত যাওঁ, স্কুলত নগ'লে ঘৰত গালি পাৰি। প্ৰত্যেকটো দিনেই স্কুলত গৈছোঁ, প্ৰত্যেকটো দিনে ক্লাছ কৰিছোঁ। কলেজ লাইফৰ পৰা অলপ বাং মাৰিছোঁ, কলেজ লাইফৰ পৰা ইমান এটা ক্লাছ কৰা নাই, ইউনিভাৰ্চিটি লাইফলৈকে। সেইকাৰণে বেয়া পায় মোক ডিপাৰ্টমেণ্টৰ পৰা, ক্লাছ নকৰোঁ কাৰণে অলপ গালি দি থাকে। গতিকে তেনেকুৱা কথা। গতিকে সকলোৱে বুজি পালে? ডিক্লাৰেশ্যনৰ ফেচালটো শেষ হৈ গ'ল। আৰু এটা কুৱেশ্যন, লাষ্ট কুৱেশ্যন এটা,
কৰিছিল কোনোবাই যে মোক মাৰ্কশ্বিট এপ্লাই কৰাৰ মানে মাৰ্কশ্বিটখন যেতিয়া মই আনিব গৈছিলোঁ মাৰ্কশ্বিটখনৰ লগতে মোক ডিক্লাৰেশ্যন দিছিল সেইখন বাৰু গ্ৰহণযোগ্য হ'বনে সেইখনো গ্ৰহণযোগ্য হ'ব সেইখন এটা কপি ৰাখি ল'বা নিজৰ লগত এটা কপি তাতে দিব পাৰা বাকীখিনি চেম প্ৰচেছ গ্ৰিভেঞ্চত দিয়াখিনি বুজি পালা সকলোৱে গতিকে টেনশ্যন নাই এতিয়া ডিক্লাৰেশ্যনৰ ক্ষেত্ৰত ন ভালদৰে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যদি কিবা কনফিউজন ৰৈ গৈছে ইয়াত মই ভাবোঁ একো সুধিবলগীয়া একো নাই থেংক ইউ বুলি এটা কমেণ্ট কৰিব তেতিয়া মই গম পাম যে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাইছে ধন্যবাদ জয় আই অসম জয় জুবিন দা